আজি সপৰিয়ালে সৰভোগত থকা গৰখীয়া মন্দিৰলৈ বুলি ওলালোঁ। আগতেও তাতে আমি কেইবাবাৰো গৈছিলোঁ। আজি পিছে আমাৰ লগত গোপোষণাও যাব। আৰু অলপ দেৰি পিছতে আমি গৰখীয়া মন্দিৰ পালোহি। দোকানৰ পৰা চাকি ধূপ প্ৰসাদ লৈ আমিও ভিতৰলৈ বুলি প্ৰৱেশ কৰিলোঁ। আৰু ইয়াতে বাহিৰতে চাকি ধূপবিলাক জ্বলাই দিব লাগে আৰু ভিতৰত প্ৰসাদ আৰু সেৱা কৰিব লাগে। ভিতৰত যিহেতু ভিডিঅ' কৰা এলাও নাছিল, সেইবাবে মই ভিতৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰপিছত আমি মন্দিৰৰ কাষতে থকা নৱবৃন্দাবন সেৱাশ্ৰম, য'ত নেকি গামোচা বন্ধা হয় আৰু বিশ্বাস কৰা হয় ইয়াতে হেনো গামোচা বান্ধিলে মনৰ আশা পূৰণ হয়। সেইবাবে আমিও এখন এখনকৈ গামোচা বান্ধিলোঁ আৰু তাৰপিছত আমি আহি প্ৰসাদ গ্ৰহণ কৰিলোঁ। প্ৰসাদ খাই মেলি আমি মন্দিৰৰ কাষতে থকা ধুনীয়া পুখুৰী এটা আছে, পুখুৰীটোলৈ গ'লোঁ। পুখুৰীটো যে বহুত ধুনীয়া। ইয়াতে বহুতো ধৰণৰ মাছ কাছ পোৱা যায়। আজি পিছে বৰ ৰ'দ দি আছিলে, তাতে বেছি সময় থকা নগ'ল বাৰু। তথাপি আমি বহুতো ধৰণৰ বস্তু দেখিবলৈ পালোঁ। আৰু এইবোৰ চোৱাৰ পিছত আমি ভোগ প্ৰসাদৰ কাৰণে অলপ সময় ৰৈ দিব লগা হ'ল। আৰু ইয়াতে ভোগ প্ৰসাদটো কুপন চিষ্টেম কৰি দিয়া হয় আৰু ইয়াত বহুত ধুনীয়া হয় ভোগ প্ৰসাদটো দেই। আপোনালোকে যদি কেতিয়াবা আহে ইয়াতে ভোগ প্ৰসাদটো গ্ৰহণ কৰিব। বহুত ধুনীয়া লাগিল খাই। আৰু খাই মেলি আমি বিশেষ পলম নকৰিলোঁ, অলপ সময় বহি মেলি আৰু এনেকৈ আজিৰ দিনটো ধুনীয়াকৈ পাৰ কৰি আমিও ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ আহিছোঁ, বাই।